নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এনে এটি ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টোত আমি আজি যেটো এক্সাম হৈ গ'ল 15 সেপ্টেম্বৰৰ যেটো এইচএস লেভেলৰ যেটো এক্সাম হৈ গ'ল সেই এক্সামটোৰ কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে যিখিনি ক্যান্ডিডেটে এক্সাম দি আহিছে তেওঁলোকৰ হয়তো এটা কনফিউজ হৈ আছে আমাৰ কোনখিনি কোৱেশ্চন আনসাৰ শুদ্ধ হ'ল বা ভুল হ'ল। সেই আটাইখিনি এই ভিডিঅ'টো যদি আপোনালোকে চাই আটাইখিনি কথা গম পাব তো ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। তো প্ৰথমতে প্ৰশ্নখিনি আমি যেহেতু তাৰ পৰা ডাইৰেক্ট কোৱেশ্চন পেপাৰ কাকো লৈ আনিব দিয়া হোৱা নাই, আমি প্ৰশ্নখিনি কৰবাৰ পৰা যুগুত কৰিছো। কোনোবা ফ্ৰেণ্ডে মোক মেছেজ কৰি প্ৰশ্নখিনি দিছে, গতিকে কিছুমান প্ৰশ্ন অকণমান উলট পালটকৈ আছে, আপোনালোকে মিলাই কিনে চাই ল'ব। হয়তো আপোনালোকৰ কোৱেশ্চন বুকলেটৰ নম্বৰৰ লগত মোৰ যিখন কোৱেশ্চন বুকলেট আছে সেইখন নিমিলিব পাৰে, তো সেইটোৰ বাবে চিন্তা নকৰিব। কিন্তু কোৱেশ্চন একেই হয় সকলোৰে, কোৱেশ্চন বুকলেট নাম্বাৰসমূহ বেলেগ বেলেগ, কোৱেশ্চনখিনি আমাৰ বেলেগ বেলেগ ঠাইত আহিছে, ঠিক আছে। তো প্ৰথম এটা প্ৰশ্ন লৈছো, আজি অহা প্ৰশ্ন হয় ডে অৰ্থাৎ DAYNULM এইটো এটা প্ৰশ্ন আহিছিল যিটো ডে DAY সেই যেটো আখৰকেইটাৰ সেই আখৰকেইটাৰ ফুল ফৰ্মটো সুধিছিল, মানে সেইটোৰ ফুল ফৰ্ম আছিল দীনদয়াল অন্ত্যোদয়া যোজনা হয়। তাত আৰু বহুত কিবা কিবি অপচন আছিল, সেই অপচনখিনি নহয়। তাৰ নেক্সট এটা প্ৰশ্ন আহিছিল ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ দিয়ে বা ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায়, সেইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ চিফ জাষ্টিছে শপত গ্ৰহণ কৰায়। তাৰ নেক্সট এটা কুৱেশ্চন আহিছিল গ্ৰীণলেণ্ড ক'ৰ, গ্ৰীণলেণ্ড নামৰ যিখন ঠাই সেই ঠাইখন ক'ত আছে, সেইখন আছে ডেনমাৰ্কত, তাৰ উত্তৰটো হৈছে ডেনমাৰ্ক। তাৰ নেক্সট এটা প্ৰশ্ন আহিছিল বিয়েৰিং ষ্টেটে কোন দুখন দেশক সংযোগ কৰিছে, কোন দুখন ঠাইক কানেক্ট কৰিছে, তেনেকুৱা এটা প্ৰশ্ন আহিছিল। এই প্ৰশ্নটো হৈছে ৰাছিয়া আৰু আলাস্কাৰ ঠাই দুখনক বিয়েৰিং ষ্টেটে সংযোগ কৰে। তাৰ নেক্সট এটা প্ৰশ্ন আছিল নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত অৱস্থিত, সেইটো আমাৰ নতুন দিল্লীত অৱস্থিত নেশ্যনেল ৱাৰ মেমৰিয়েল। তাৰ নেক্সট আহিছে অসমৰ বৰ্ডাৰত থকা দুখন দেশৰ নাম। আমি যিবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ প্ৰশ্ন উত্তৰৰ ভিডিঅ', তাত এই প্ৰশ্নটো মই 2-3 বাৰ মান দিছোঁ। যিটো আমাৰ অসমৰ লগত যিকেইখন দেশে বৰ্ডাৰ শ্বেয়াৰ কৰে, মই 20 স্কুৱেৰ বুলি মনত ৰাখিব দিছিলোঁ। 20 স্কুৱেৰ মানে বাংলাদেশ আৰু ভূটান, তো সেই প্ৰশ্নটো আহিছে। গতিকে প্ৰশ্নটো আহিছিল অসমৰ বৰ্ডাৰত থকা দুখন দেশৰ নাম লিখা, এই উত্তৰটো হৈছে 20 স্কুৱেৰ। 20 স্কুৱেৰ বুলি তাত অহা নাই, তাত বহুত কিবা কিবি অপচন আছিল, কিন্তু তাত বাংলাদেশ আৰু ভূটান বুলি অপচনটো আছিল, মই সেইটো কাৰণে কৈছোঁ ইয়াৰ উত্তৰটো হৈছে 20 স্কুৱেৰ বুলি আপোনালোকে মনত ৰাখিব। 20 স্কুৱেৰ মানে হৈছে বাংলাদেশ আৰু ভূটান। তাৰ নেক্সট প্ৰশ্ন আহিছিল ভৈৰৱকুণ্ডত কোন ঠাইৰ সংযমস্থল, মানে ট্ৰাই জংচন বুলি কোৱা হয় ভৈৰৱকুণ্ডক, কোন তিনিখন ঠাইৰ বাবে কোৱা হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। ইয়াৰ এনচাৰটো হৈছে অসম, অৰুণাচল, ভূটান, সেইটো আপোনালোক সকলোৱে জানে। প্ৰশ্ন উত্তৰখিনি আমি একুৰেট প্ৰশ্ন উত্তৰখিনি আপোনালোকক দিব পৰা নাই, বা একুৰেট চিষ্টেমলি আপোনালোকক প্ৰশ্ন উত্তৰখিনি আমি দিব পৰা নাই। আমাক যিহেতু অন্য ব্যক্তিয়ে প্ৰশ্নখিনি দিছে সেইটোৰ বাবে দিব পৰা নাই, গতিকে অকণমান কোনোবাটো স্পেলিঙত হয়তো মোৰ কওঁতে ভুল হ'ব পাৰে, সেইটো আপোনালোকে ক্ষমা কৰিব। তাৰ নেক্সট প্ৰশ্ন এটা আহিছিল শান্তশিষ্ট হৃষ্টপুষ্ট এই যিখন কিতাপ হয়, এই যিখন গ্ৰন্থ হয়, সেইখন কোনে লিখিছিল, সেইখন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। সেয়া আমি ক্লাছ 8-9ত পঢ়ি অহা প্ৰশ্ন আহিছে, গতিকে কুৱেশ্চন হয়তো ইমান টান অহা নাই। তাৰ নেক্সট এটা প্ৰশ্ন আহিছিল ৰূপৰ পাৰমাণৱিক ৰূপ কি, বা ৰূপৰ পাৰমাণৱিক ৰূপ কি আহিছিল, সেইটো হৈছে AG, আৰু কিছুমানে AU বুলি কৈ আছে। AUটো সেইটো ভুল নকৰিব, AUটো হৈছে সোণৰ আৰু AGটো হৈছে ৰূপৰ। তাৰ নেক্সট এটা প্ৰশ্ন আহিছিল আহোমৰ শেষ ৰাজধানী, অপশ্যন ভালেখিনিও আছিল, আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাট। প্ৰথম ৰাজধানী আছিল চৰাইদেউ, আৰু অন্তিম ৰাজধানী হৈছে আহোমৰ যোৰহাট। এইবিলাক প্ৰশ্ন উত্তৰ আমি আমাৰ আগৰ ভিডিঅ'ত শ্বেয়াৰ কৰি থৈ দিছোঁ। তাৰ নেক্সট আহিছিল নুমলীগড় শোধনাগাৰ ক'ত আছে, বা নুমলীগড় শোধনাগাৰ ক'ত অৱস্থিত, সেনেকুৱাকৈ আহিল প্ৰশ্নটো। সেইটো হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। তাৰ নেক্সট আহিছিল কাঞ্চীপুৰম চাৰি কোনখন ঠাইত আছে, বা কাঞ্চীপুৰম চাৰি ক'ত বনোৱা হয়, তেনেকুৱা এটা প্ৰশ্ন আছিল। তাৰ এনচাৰটো হৈছে তামিলনাডু। তাৰ নেক্সট এটা প্ৰশ্ন আছিল কল্লু দশেৰু উৎসৱ কোন ঠাইত পালন কৰা হয়, সেইটো হৈছে হিমাচল প্ৰদেশ। তাৰ নেক্সট প্ৰশ্ন আহিছিল কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা, কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে, ইয়াৰ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে। তাৰ নেক্সট প্ৰশ্ন আছিল ৰাজ্যসভাৰ চেয়াৰমেন কোন, আমাৰ ভাৰতবৰ্ষৰ যোন ভাইচ প্ৰেছিডেণ্ট আছে তেওঁ হৈছে আমাৰ ৰাজ্যসভাৰ চেয়াৰমেন, ঠিক আছে। তাৰ নেক্সট প্ৰশ্ন আছিল জালিয়ানৱালাবাগ ক'ত আছে, জালিয়ানৱালাবাগৰ যিটো আমাৰ হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ডটো হোৱা ঠাইখন ক'ত আছে, সেইখন আছে পঞ্জাৱৰ অমৃতসৰত, সেইটো জানে। তাত কিন্তু অমৃতসৰ বুলি উল্লেখ নাছিল, অনলি পঞ্জাৱ বুলি উল্লেখ আছিল, তো পঞ্জাৱত হয়। তাৰ নেক্সট প্ৰশ্ন আহিছিল তলৰ কোনখন উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতমালা, তাত অপশ্যনৰ আছিল বৰাইল পৰ্বতমালা, গতিকে ইয়াৰ এনচাৰটো বৰাইল পৰ্বতমালা। তাৰ নেক্সট 1 জানুৱাৰী 2024 সাপেক্ষে USA ৰাষ্ট্ৰপতি কোন, জো বাইডেন। এই প্ৰশ্ন উত্তৰো আমি আগতে আমাৰ ভিডিঅ'ত আপলোড কৰি থৈ দিছিলোঁ, গতিকে আমাৰ ভিডিঅ'ৰ পৰাও 2-3টা প্ৰশ্ন কমন পৰিছে, সেয়া অকণমান
মোৰ ভালো লাগিছে বাৰু গম পাই কিনে তাৰ নেক্সটত নীতি আয়োগৰ চেয়াৰমেন কোন নীতি আয়োগৰ চেয়াৰমেন PM হয় এইবোৰ প্ৰশ্ন উত্তৰ প্ৰধানমন্ত্ৰী হয় আগতে আমি আপলোড কৰিছোঁ তাৰ নেক্সট এটা প্ৰশ্ন আছিল 1 জানুৱাৰী 2024 ভাৰতৰ ভাইচ প্ৰেসিডেন্ট কোন হয় এইটো হৈছে জগদীশ ধনখেৰ এইটো আপোনালোকে জানে তাৰ নেক্সট প্ৰশ্ন আছিল মিছন বসুন্ধৰা কিহৰ লগত জড়িত আমাৰ যেটো মাটি জৰীপ কাৰ্যৰ লগত জড়িত হয় মিছন বসুন্ধৰা তাৰ পিছত হৈছিল এংকৰ ৱাট কোড আছে এংকৰ ৱাট আছে কম্বোডিয়াত তাৰ নেক্সট প্ৰশ্ন আছিল আটাইতকৈ সহজ প্ৰশ্ন আজিৰ প্ৰশ্নখনৰ শংকৰদেৱৰ আইতাকৰ নাম কি বা শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল হেতু হৈছে খেৰহুটি এটো সকলোৱে জানে যিমান কম ৰেঞ্জত যদি কাৰোবাৰ এক্সাম হয়তো ভাল হৈছে যদি অকনমান ন্যূনতম হৈছে যদি কাৰোবাৰ পৰীক্ষাটো তেওঁ হয়তো এই প্ৰশ্নটোৰ উত্তৰ কৰিছে শংকৰদেৱৰ আইতাকৰ নাম কি খেৰহুটি তাৰ নেক্সট প্ৰশ্ন আছিল ৰঞ্জু হাজৰিকাৰ আসল নাম কি প্ৰকৃত নাম কি ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা এনসাৰ হেতু তাৰ নেক্সট আছে অলকানন্দা গানটোৰ লিৰিক্সটো কোনে লিখিছিল অলকানন্দাই কুৱেশ্যন পেপাৰ ফালি দিছে হয়তো অলকানন্দা লিৰিক্সটো লিখিছিল শংকুৰাজ কোঁৱৰে তাৰ নেক্সট আহিছিল লায়ন অফ মাইছৰ এই লায়ন অফ মাইছৰ বুলি কাক জনা যায় অসমীয়াত কিবা এটা আহিছিল মই হয়তো পাহৰিছোঁ সেইটো এনসাৰ আছে টিপু সুলতান তাত হাইদৰ আলী তেনেকৈ আৰু কিছুমান অপশ্যন আছিল মই অপশ্যনখিনি আপোনালোকক দি দিয়া নাই ডাইৰেক্ট এনসাৰখিনি দি দিছোঁ এইটো হৈছে লায়ন অফ মাইছৰ হৈছে টিপু সুলতান তাৰ নেক্সট প্ৰশ্ন আছে জন্তুৰ কোষৰ পাৱাৰ হাউচ মানে কোনটো আমাৰ জীৱ জন্তুৰ যেটো কোষ আছে এটাৰ সেইটো খুদিছিল পাৱাৰ হাউচ বুলি কোনটো কোষৰ যেটো আমাৰ পাৱাৰ হাউচ সেইটো কোনখিনি কোৱা হয় সেইটো হৈছে মাইট্ৰকন্ড্ৰিয়া তাৰ নেক্সট এটা কোৱেশ্যন আছিল গীতা পেছ গোবিন্দ ভৱন কাৰ্যালয় ক'ত আছে এইটো আমাৰ ইউপিত আছে উত্তৰ প্ৰদেশত তাৰ পিছত প্ৰশ্ন আছিল USA এখন আইল্যান্ড ষ্টেটৰ নাম লিখা তাত অপশ্যন আছিল কিবা কিবি তাত কিন্তু এটা হাৱাই বুলি অপশ্যন আছিল সেই হাৱাই অপশ্যনটো হৈছে শুদ্ধ এনসাৰ তো আজিৰ ভিডিঅ'ৰ মূল প্ৰশ্ন উত্তৰ এখিনি আছিল আজি জিকে জিএছৰ হয়তো আৰু বহুত প্ৰশ্ন উত্তৰ বাকি নাই যদিও আছিল মই যদি কালেক্ট কৰিব পাৰোঁ আপোনালোকক দি দিম আৰু ইয়াৰ নেক্সটত কালি বা পৰহি ভিডিঅ'ত আমি যিখিনি জিকে আৰু মেথছৰ কুৱেশ্যন এনসাৰ আছিল সেই কুৱেশ্যন এনসাৰখিনি বিতংভাৱে আলোচনা কৰিম আপোনালোকৰ লগত যিখিনি কেণ্ডিডেটে ডিগ্ৰী লেভেলৰ বা ড্ৰাইভিং বা গেট 4ৰ বাবে যিখিনিয়ে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে ভিডিঅ'খিনি খুব উপযোগী হ'ব গতিকে চেনেলত যদি নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব প্ৰশ্ন উত্তৰসমূহ নিয়মীয়াভাৱে পাই থাকিবলৈ আৰু যদি কিবা নতুন খবৰ আহে এডিআইৰ ওপৰত আপোনালোকক আমি নিশ্চয় জনাম তো ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ শেষলৈকে চোৱাৰ বাবে জয় অসম